আকৌ সাজু বাজপেয়ী ভৱন শৰণ ল'বলৈ আহি আছে আন 3 বিধায়ক মুখ্যমন্ত্ৰী ঠিক কৰিলে দিনবাৰ 5 মাৰ্চত শৰণ শশী বসন্ত আৰু কমলাক্ষৰ ক্ৰমে খালী হৈ আহিছে ৰাজীৱ ভৱন ইজনৰ পিছত সিজন নেতাই ৰাজীৱ ভৱন এৰি প্ৰৱেশ কৰিছে বাজপেয়ী ভৱনত কংগ্ৰেছত ভূমিকম্পৰ সৃষ্টি কৰি নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিয়ে হাইজেক কৰিলে ভূপেন বৰা 3 বছৰ আগতেই কংগ্ৰেছ এৰি বিজেপিৰ শৰণাপন্ন হোৱা ৰহাৰ বিধায়ক শশীকান্ত দাস আৰু বিগত বৰ্ষত মুখ্যমন্ত্ৰীৰ কাষত থিয় হোৱা আন 2 বিধায়ক বসন্ত দাস আৰু কমলাক্ষ দে পুৰকায়স্থই কেতিয়া পিন্ধিব গেৰুৱা বসন এই লৈ দীৰ্ঘদিনে ৰাজনৈতিক মহলত চৰ্চা চলি থকাৰ মাজতে মুখ্যমন্ত্ৰীয়ে ঠিক কৰিলে দিনবাৰ বিজেপিৰ সদস্য হ'ব শশীকান্ত বসন্ত আৰু কমলাক্ষ 5 আৰু 6 মাৰ্চত বাজপেয়ী ভৱনত যোগদান কাৰ্যসূচী তেওঁলোকে মই ভাবোঁ যে 5 তাৰিখেতো যোগদান 5 বা 6 তাৰিখে যোগদান কৰি ল'ব যিকেইগৰাকী আমাৰ লগত আছে আহি আছে আন 2 নেতা দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈও মুখ্যমন্ত্ৰীৰ ভৱিষ্যৎবাণী সকলো ঠিকে থাকে থাকিলে লোকসভা নিৰ্বাচনৰ আগতে বিজেপিলৈ আহিব প্ৰদ্যুৎ কংগ্ৰেছত যিকেইজন হিন্দু নেতা আছে গোটেইকেইজন আজি নহয় কালি আহিব গতিকে এইটো তেওঁলোক কংগ্ৰেছ থাকিব নোৱাৰে যোনে হিন্দু পৰম্পৰা মানে ঘৰৰ মন্দিৰত চাকি জ্বলাই বা ভাগৱতত পূজা সেৱা কৰে তেওঁলোকে বহুত দিন কংগ্ৰেছত থাকিব নোৱাৰে পিছে ইমানেই নে মুখ্যমন্ত্ৰীয়ে দিলে ৰাজীৱ ভৱনৰ আন এক কাল সংকেত কোনো হিন্দু নেতা নাথাকে কংগ্ৰেছত প্ৰদ্যুৎ বৰদলৈতো আহিবই লাগিব লোকসভা ইলেকশ্যনৰ আগত পিছে 3 বিধায়কৰ পিছত আন কোন নেতাক টাৰ্গেট বিজেপিৰ সঁচাকৈ মুখ্যমন্ত্ৰীৰ দাবী কৰা ধৰণে খালী হ'ব নেকি ৰাজীৱ ভৱন কংগ্ৰেছ এৰিব নেকি হিন্দু নেতাই নে এয়া ৰাজনৈতিক কৌশল সকলো স্পষ্ট হ'ব অনাগত সময়ত ব্যুৰো ৰিপৰ্ট অসম লাইভ 24